সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 23 মিনিট শুক্ৰবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 1432 ভাস্কৰাব্দৰ আজি জেঠ মাহৰ 8 দিন। আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি। আজি সূৰ্যোদয় পুৱা 4:34 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:48। আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ হ'ব প্ৰীতি, কৰণ হ'ব বক্ৰণ। আনহাতে কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব। আদ্যতি হ'লে আজি হ'ব 12 দুৰ্ভগা যোগ, অৱশ্যে 4:02 যোৱাত 45 দুখিলা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, এই 12টা ৰাশি আজি দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। তাৰ আগত আৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ এই ফেচবুক পেজটো প্ৰথমবাৰ কাৰণে চাইছে ভিডিঅ'টো, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু আপোনালোকে যদি কুণ্ডলী সম্পৰ্কে কিবা জানিবলগীয়া আছে বা আপোনালোকৰ যিকোনো বিষয় এষ্ট্ৰলজি সম্পৰ্কে জানিব বিচাৰিছে, তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগ নম্বৰ হ'ল 9864580163। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনাৰ সন্তানৰ বাবে আপুনি কুণ্ডলী প্ৰস্তুত কৰিব পাৰিব। বন্ধুসকল, আহিছোঁ এতিয়া ৰাশিফলৰ মূল অংশলৈ। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজি দিনটো কিছু ধৈৰ্য সহকাৰে কাম কৰা দৰকাৰ। আজি আপুনি যি কাম কৰে তাক ভাবি চিন্তি চোৱা দৰকাৰ আছে, আৰু সমান্তৰালকৈ আন মানুহৰ অৰ্থাৎ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। দ্বিতীয়তে বৃষ ৰাশিৰ কথা জনাইছোঁ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ হাতত পইচা আহিব, হঠাৎ পাবলগীয়া পইচা ঘূৰাই পাব। স্বাস্থ্য উন্নত থাকিব, কিন্তু এলাহ ত্যাগ কৰিব লাগিব। ঘৰুৱা সম্পৰ্কবিলাক অলপ মন দি চলিব। তৃতীয়তে মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ মনটো আজি একেবাৰে স্থিৰ নহয়, অৰ্থাৎ চঞ্চল হ'ব। এই সময়ত আপুনি কাকো কথা নিদিব, সিদ্ধান্ত নল'ব। সম্বন্ধৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব, আৰু পতি পত্নীয়ে হওক বা প্ৰেমিক প্ৰেমিকাই হওক ক'ৰবাত না ক'ৰবাত সমস্যা আহিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, দায়িত্ব কিন্তু আজি বাঢ়িব। আপোনাৰ বন্ধুৱে আপোনাক লগ এৰিব, আপোনাৰ পৰিয়ালৰ ব্যক্তি আপোনাক লগ এৰাৰ যোগ থাকে। গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব কথা কওঁতে আৰু কাম কৰোঁতে। টকা পইচা বৰ এটা পজিটিভ নহয়, গতিকে খা খৰচ কৰোঁতেও অলপ সাৱধান হ'ব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। প্ৰেমিক প্ৰেমিকা সকলোৰে মাজত আন্তৰিকতা বাঢ়িব, তেওঁলোকৰ মাজত থকা মতভেদ দূৰ হ'ব, আৰু সমান্তৰালকৈ তেওঁলোকৰ ক্ষেত্ৰত যিসকলে পূৰ্বতে অৰ্থাৎ সমস্যা সৃষ্টি হৈ আছিল, সেই সমস্যাবিলাক তেওঁলোকৰ দূৰ হ'ব, আৰু পতি পত্নীৰ মাজতো আন্তৰিকতা বাঢ়িব। সমান্তৰালকৈ পঢ়া শুনাৰ দিশটোত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট উপযোগী হ'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপুনি ধৈৰ্য সহকাৰে কামবিলাক কৰি যাওক, আজি যথেষ্ট শুভ হ'ব। সম্বন্ধৰ ক্ষেত্ৰত ভাল হ'ব, আৰু আপোনাৰ যিকোনো কামৰ আজি পজিটিভ ৰিজাল্ট পোৱাৰ যোগ থাকে। স্বাস্থ্য ঠিক থাকিব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল খবৰ আহিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ কিছু দায়িত্ব বাঢ়িব। বতাহ ধুমুহা হাজাৰ আহিলেও আপোনাৰ ক্ষেত্ৰত আপুনি কৰা কামটো আপুনি সফলতা লাভ কৰিব পৰাকৈ যোগ সৃষ্টি হয়। আজি আপোনাৰ কাৰণে পজিটিভ দিন। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নত থাকিব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ নেম ফ্ৰেম পোৱাৰ যোগ থাকে। যি কাম কৰিছে তাত আপোনাৰ সফলতা অৰ্জন কৰিব পাৰিব। যিসকলে কোম্পানীত চাকৰি কৰিছে বা চৰকাৰীভাৱে চাকৰি কৰিছে, তেওঁলোকৰ কাৰণে আজি পজিটিভ বাৰ্তা আহিব, বা ওপৰ মহলৰ দ্বাৰা তেওঁলোক স্বীকৃতি পাব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপুনি আজি নেম ফ্ৰেম পাব। আজি আপুনি সন্মান পাব, যিকোনো স্থানতে আপোনাৰ মান সন্মান বাঢ়িব। যিসকলে ৰাজহুৱা কামত ব্যস্ত থাকে, তেওঁলোকৰ কাৰণে ভাল খবৰ। পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে আজি আপোনাৰ ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, কথাবিলাক অলপ চাই চিতি কাম কৰিবলৈ যত্ন কৰিব। আজি বৰ এটা পজিটিভ দেখা পোৱা নাই। দায়িত্বৰ ক্ষেত্ৰত অলপ বাঢ়িব, পইচাৰ ক্ষেত্ৰত অলপ কিছু খৰচ বাঢ়িব। সেয়েহে আজিৰ দিনটোত কাম কৰি অলপ আপুনি সাৱধান হ'ব লাগিব, আৰু টকা পইচাৰ খা খৰচ কৰোঁতেও অলপ সাৱধান হ'ব। আৰু সমান্তৰালকৈ আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিব লাগিব। আপোনাৰ ঘৰুৱা সম্পৰ্কৰ পৰা আৰম্ভ কৰি কৰ্মস্থানলৈকে এই সকলো ক্ষেত্ৰতে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আজি বাধা থাকিব।
ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বল্লে বল্লে বুলি ক'ব পাৰি। অৰ্থাৎ আজি আপোনাৰ কাৰণে যথেষ্ট শুভ হয়। সাংসাৰিক জীৱন আজি সুখৰ হ'ব আৰু সমস্যা পৰা মুক্ত হ'ব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ নালাগে, ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ গ্ৰোথ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো শুভ বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আৰু কৰ্মস্থান বিচাৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কৰ্মস্থান প্ৰাপ্তিৰ যোগ থাকে। আজি আপোনাৰ স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে আপুনি লাভান্বিত হ'ব আৰু আপোনাৰ পিতৃ মাতৃৰ যি স্বাস্থ্য অশুভ হৈছিল সেয়াও আজি শুভ হোৱাৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় বুলি ক'ব পাৰি। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে কোনো ক্ষেত্ৰতে নতুন কাম আৰম্ভ নকৰিব, কাৰণ আজিৰ দিনটোত কৰা কামে আপোনাক কিন্তু লোকচান দিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ। বিভিন্ন জনলৈ পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।